নমস্কাৰ এই ভিডিঅ'ত আমি একাদশ শ্ৰেণীৰ প্ৰথম অধ্যায় ধনৰ ব্যৱহাৰ এই পাঠটিৰ পাঠবোধখিনি আলোচনা কৰিম বা সাৰাংশখিনি আমি আলোচনা কৰিম গতিকে প্ৰথমৰ পৰা শেষলৈ তোমালোকে মনোযোগ দি ভিডিঅ'টো চাই থাকিবা বুলি মই আশাবাদী এতিয়া আমি যাওঁ হা পাঠবোধখিনি আমি এই চেপ্টাৰৰ আলোচনা কৰোঁ এটা তুমি দেখাবলৈ পাইছা তোমালোকে যেতে পাঠবোধ দেখা আছে যে চাই যাবা লেখক সত্যনাথ বৰাই ধনৰ ব্যৱহাৰ সম্বন্ধে বিভিন্ন ধৰণৰ উদাহৰণ সহ পাঠটোত এক বিশদভাৱে আলোচনা আগবঢ়াইছে তোমালোকক পাঠটো মই ইতিমধ্যে বুজাই দিছো তোমালোকে যদি চোৱা নাই আমাৰ প্লেলিষ্ট ক্ৰিয়েট কৰা আছে তাত গৈ চাব পাৰা এতিয়া সত্যনাথ বৰাদেৱে ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ জৰিয়তে বিভিন্ন ধৰণৰ কৃপণৰ চৰিত্ৰ বা ধোঁৱাখুলীয়াৰ চৰিত্ৰসমূহ দাঙি ধৰিছে গতিকে বিভিন্ন ধৰণে ধনৰ ব্যৱহাৰ তেওঁ কৈছে আৰু তোমালোকে সত্যনাথ বৰাদেৱৰ সাৰথী পুথিখনতো যদি চোৱা তেতিয়া ধনৰ বিষয়ে বিভিন্ন ধৰণৰ কথা তোমালোকে পাব পাৰিবা ধন যিদৰে মানুহৰ সুখ আধাৰ একেদৰে ধন বা অৰ্থই দুখ বা অনাৰ্থৰ যে মূল কাৰণ হ'ব পাৰে তাক পাঠটোত দেখুওৱা হৈছে অৰ্থাৎ ধন এটা সুখৰ কাৰণ বা ধন এটা সুখৰ আধাৰ কৃপণৰ কাৰণে ধনটো হৈছে এটা সুখৰ আধাৰ অৰ্থাৎ কৃপণে ধন হ'লে ভাল পায় বা ধন খৰচ কৰিবলৈ টান পায় আৰু ধনৰ নিমিত্তে কৃপণ মৰিব পাৰি আৰু ধন দুখৰ কাৰণ কিয় যে ধোঁৱাখুলীয়া স্বভাৱৰ ব্যক্তিয়ে কি কৰে ধনটো আৰ্জাৰ পিছত ধনটো ব্যয় কৰে বেছি মনোনিৱেশ কৰে অৰ্থাৎ ধনটো ব্যয় কৰে আৰু বিপদৰ সময়ত ধন হাতত নাইকিয়া হৈ থাকে গতিকে তেওঁলোকে তেতিয়া বহুতো অভাৱ অনাদৰ দুখৰ সন্মুখীন হ'বলগীয়া হয় ধনৰ ব্যৱহাৰে কৃপণ লোক আৰু ধোঁৱাখুলীয়া লোকৰ স্বৰূপ বুজাত সহায় কৰে যি মানুহে খৰচ কৰিবলৈ টান পায় তাক তেওঁ কৃপণ নাম লয় একেদৰে বিনা কাৰণত অবাবত খৰচ কৰিলে ধোঁৱাখুলীয়া নাম পায় অৰ্থাৎ ধোঁৱাখুলীয়া স্বভাৱৰ মানুহ হৈছে যে যিসকলে পইচা আৰ্জে বা ধন আৰ্জে কিন্তু ধনখিনি শেষ নোহোৱালৈকে অৰ্থাৎ ধনখিনি ব্যয় নকৰালৈকে তেওঁলোকে মনত শান্তি বা সন্তোষ লাভ নকৰে আৰু ধনটো ব্যয় হ'লে তেওঁলোকে পৰম সন্তোষ লাভ কৰে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সকাম বা বেলেগ ধৰণৰ কাম পাতিও তেওঁলোকে মানুহক মাতি আনি খুৱাব আৰু নিজৰ ধনখিনি ব্যয় কৰি পৰম সন্তোষ লাভ কৰিবলৈ কুণ্ঠাবোধ নকৰে এই দুবিধ লোকে দৰাচলতে ধনৰ সঠিক ব্যৱহাৰ নাজানে আয় অনুসৰি ব্যয় কৰাই ধনৰ ব্যৱহাৰৰ মূল মন্ত্ৰ আয়ৰ জোখেৰেহে খৰচ কৰা উচিত অলপ আয় অধিক খৰচ হ'লে দৰিদ্ৰ হ'ব লাগিব দৰিদ্ৰ মানে ধোঁৱাখুলীয়া স্বভাৱৰ কথা ইয়াতে কোৱা হৈছে এনেধৰণৰ অৱস্থাত মানুহে ঋণ ল'বলগীয়া হয় অৰ্থাৎ তোমাৰ হাতত যদি 10 rupees আছিল 10 rupeesৰ পিছত যদি তুমি 10 rupees খৰচ কৰি দিলা তাৰপিছত তোমাৰ হাতত নেট গেইন থাকিল 0 rupees অৰ্থাৎ 0 rupees হোৱাৰ পিছত তোমালোক যদি এটা বিপদ হয় তেতিয়া তোমালোকে বেলেগৰ পৰা আৰু কিছু ধন সংগ্ৰহ কৰিব লাগিব বা কিছু ধন ঋণ হিচাপে ল'ব লাগিব ঋণক মানুহে পাপৰ লগত ৰিজায় সেয়ে পাঠটিত কোৱা হৈছে যে বেমাৰ ব্যাধি থাকিলে যিদৰে শৰীৰৰ উদ্গতি নহয় অৰ্থাৎ শৰীৰত যি উন্নতি নহয় বেমাৰ আজাৰ থাকিলে বেমাৰে শৰীৰটোক নাশ কৰি পেলায় বা শৰীৰটোক দমন কৰি ৰাখে শৰীৰটোৰ উন্নতি বাধা জন্মায় পেথোজেন্স বিলাকে এতিয়া ঋণ থাকিলেও অৱস্থাৰ বিশেষ উন্নতি নহয় অৰ্থাৎ ঋণ থাকিলেও ঋণ সাধুতে আমাৰ বহুতখিনি যায় আৰু ঋণৰ ওপৰত বহুত সুদ থাকে বা ইণ্টাৰেষ্ট থাকে সেইবিলাক দিওঁতেও আমাৰ বহুতখিনি টকা পইচা খৰচ হয় গতিকে উন্নতিৰ মুখ আমি দেখিবলৈ সক্ষমে নহওঁ সেয়ে আয় কমি যোৱাৰ লগে লগে ব্যয় কমি আনি ধাৰ ঋণৰ পৰা দূৰত থাকিব লাগে ইয়াৰ বিপৰীত হ'লে অৰ্থাৎ ধনৰ তোমালোকৰ ইয়াতে তলত লিখা আছে অৰ্থাৎ ধনৰ ব্যৱহাৰ নাজানিলে মানুহ বিপদত পৰাটো একদম খাটাং অৰ্থাৎ নিশ্চিতভাৱে যদি ধনৰ ব্যৱহাৰ নাজানে তে মানুহ বিপদত পৰাটো খাটাং অৰ্থাৎ কৃপণ লোকে কি কৰে নিজেতো ধন খৰচ নকৰে আৰু বেলেগে খৰচ কৰিলেও তেওঁলোকে দহি পুৰি জ্বলে কিন্তু ধোঁৱাখুলীয়া স্বভাৱৰ মানুহে কৃপণৰ ওলোটা প্ৰতিচ্ছবি দাঙি ধৰে অৰ্থাৎ কৃপণৰ ওলোটা অৰ্থাৎ ধোঁৱাখুলীয়া স্বভাৱৰ মানুহৰ হাতলৈ পইচা আহে বা ধন আহে কিন্তু তেওঁলোকে সেই ধনৰ উচিত ব্যৱহাৰ নাজানে বা উচিতভাৱে তেওঁলোকে সেই ধনৰ
ব্যৱহাৰটো নাজানি তেওঁলোকে কি কৰে অনাগতিয়াল কামত বা অনাগতিয়ালভাৱে সকাম নিকাম আদি পাতি মানুহক খুৱাই বা লয় আৰু নিজে ঋণত পোত যায়। গতিকে এইখিনি হৈছে কথা, তোমালোকে নিশ্চিতভাৱে বুজি পাইছা। উপৰঞ্চি তথ্য এইখিনি দিয়া হৈছে। ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ সাৰথি নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। সত্যনাথ বৰাই আছাম বন্ধু, জোনাকী উষা আদি আলোচনীত সাহিত্য চৰ্চা কৰিছিল। তেখেতে সাহিত্যৰ ব্যাকৰণ আৰু চেমুৱেল স্মাইলৰ প্ৰবন্ধৰ সৈতে সত্যনাথ বৰাৰ প্ৰবন্ধসমূহ তুলনা কৰা হয়। তেওঁলোকৰ প্ৰবন্ধৰ মূল কথা হৈছে নীতিগৰ্ভ আৰু উপদেশমূলক মন্তব্য। অৰ্থাৎ ধনৰ ব্যৱহাৰ পাঠটোতো ধনৰ ব্যৱহাৰৰ সম্পৰ্কে উপদেশ দিয়া হৈছে বহুখিনি, বা ধনৰ ব্যৱহাৰৰ উচিত ব্যাখ্যা কৰা হৈছে। গতিকে তেওঁৰ মেইন যিটো আহিলা আছিল বা মেইন প্ৰবন্ধ মূল কথা হৈছে নীতিগৰ্ভ আৰু উপদেশমূলক মন্তব্য। কেনে লাগিল ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। এইবিলাক ভিডিঅ' প্ৰস্তুত কৰাৰ উদ্দেশ্য এইটোৱে যে যাতে তোমালোকে এক্সামৰ আগত, পৰীক্ষাৰ আগত যাতে তোমালোকে 5-6 মিনিট বা 10 মিনিটৰ ভিতৰত তোমালোকে চেপ্টাৰটি যাতে এবাৰ পঢ়িব পাৰা, বুজিব পাৰা, ৰিভাইজ কৰিব পাৰা। নিজে পঢ়িলে ভাল, খুব ভাল কথা, কিন্তু আমাৰ বেছিকৈ মনত ৰয় যেতিয়া আমি কথাখিনি বেলেগৰ দ্বাৰা শুনো। অৰ্থাৎ মই তোমালোকক কৈ আছোঁ, তোমালোকে যদি হেডফোন লগাই শুনা তেতিয়া তোমালোকৰ বেছিকৈ মনত ৰোৱা এটা চান্স থাকিব। এইটো আমাৰ চাইণ্টিফিকেলি প্ৰুভড। অৰ্থাৎ আমি নিজে পঢ়িলে যিমান শিকোঁ, আমাক যদি বেলেগে আমি কোৱা শুনো বা আমি নিজে যদি স্বতঃস্ফূৰ্তভাৱে বস্তু এটা শুনো, সেই শুনাৰ পৰা আমি কিন্তু বহুতখিনি কথাই আমি জানিব পাৰোঁ। অৰ্থাৎ সেইটোৰ পৰা আমাৰ কোনো ধৰণৰ লছ নহয়, সেইটোৰ পৰা আমাৰ ওলোটাই বহুখিনি লাভে হোৱা দেখা পোৱা যায়। গতিকে ধনৰ ব্যৱহাৰ নামৰ পাঠটি তোমালোকৰ চামাৰিটো এইখিনিয়ে আছিল। কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ভিডিঅ'টোৰ মন্তব্য। ধন্যবাদ।